নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত টকা এতিয়া 6 তাৰিখৰ পৰা সেইখিনি শুভাৰম্ভ কৰাৰ কথা কৈছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে বা এতিয়া কি হ'ব কি নহ'ব, কোনসকলে পাব, আপোনালোকৰ লিষ্ট আহিলে নে আহে বা আপোনালোকে খবৰ পালে নে নাই আহা বা মেছেজ ফোন, এই সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব ভিডিঅ'টো শেষত চাই কেনে পালে। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু আপোনালোকৰ মেছেজ ফোন আহিছে নাই আহা, এইখিনি প্ৰসংগত কি হ'ব কি নহ'ব এইখিনি আপোনালোকে লিখিব আৰু ভাল পালে লাইক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 6 তাৰিখৰ পৰা এইখিনি আপোনালোকৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা তো তেওঁলোকে সেইখিনি দিয়াৰ কথা কৈছিলে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰিব চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছিলে, ধৰি লওক এতিয়া শিৱসাগৰত দিবলগীয়া হ'ল, শিৱসাগৰ ধৰি লওক চৰাইদেউ, যোৰহাট, তেনেদৰে ডিব্ৰুগড়, তো একেখন ঠাই তেনেদৰে এইখিনি কৰি পিনি কি কৰা হ'ব, একগোট কৰি পিনি এখন অনুষ্ঠান তেনেদৰে আপোনালোকক দিব তেনেদৰে। আৰু এতিয়া যিকেইখন অনুষ্ঠানত আগতীয়াকৈ হ'ব, যিয়ত নেকি আগতীয়াকৈ হ'ব, গুৱাহাটীত তেনেদৰে নিমন্ত্ৰণ কৰাৰ কথা কৈছে, তেওঁলোকলৈ ইতিমধ্যে সেইখিনি মেছেজ ফোন আহি গ'ল। তেতিয়া যদি আপোনালোকে কিবা কাৰণত মেছেজ ফোন অহা নাই তেনেহ'লে আপোনালোকে নাভাবিব যে আমাৰ নাহিব নেকি, আহিব নেকি তেনেকুৱা ধৰণৰ। তো পৰ্যায়ক্ৰমে যিহেতু ক্ৰমান্বয়ে এইকেইদিনৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ এইখিনি শেষ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো ইতিমধ্যে আপোনালোকলৈও তেনেদৰে যোৱা আৰম্ভ হৈ যাব। আপোনালোকে বহুতে সুধি আছে লিষ্টখন ক'ত পাম ক'ত নাপাম। তো এইখিনি ক্ষেত্ৰত আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। লিষ্টৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে ওলোৱা নাই। আপোনালোকলৈ কি হ'ব, এই যে আপোনালোকৰ মোবাইল নম্বৰটো দি থৈ আহিছিলে, মোবাইল নম্বৰটোলৈ আপোনালোকে ফোন বা মেছেজ যাব। তো সেইখিনিয়ে কথা, বিশেষ আৰু আপোনালোকে চিন্তা কৰি থকা বিষয় নাই। এতিয়া ধৰি লওক উদাহৰণ হিচাপে দিছোঁ, মই ধৰি লওক শিৱসাগৰত দিবলৈ লৈছে, চৰাইদেউত দিবলৈ লৈছে, ডিব্ৰুগড়ত এনেদৰে দিবলৈ লৈছে, একেখিনি লৈ এখন অনুষ্ঠানৰ জৰিয়তে। তো তেওঁলোকলৈ যিটো তাৰিখ পৰিব সেই ভিত্তিতে তেওঁলোকলৈ মেছেজ ফোন যাব। তেতিয়া যিসকলে এতিয়া বহুতখিনিলৈ তেনেদৰে গুচি গৈছে, গুৱাহাটীত যিসকলক তেনেদৰে দিয়া হ'ব। আৰু এতিয়া আপোনালোকৰ গৈছে নাই যোৱা কমেণ্টৰ জৰিয়তে আপোনালোকে সেইটো জনাব। মুঠৰ ওপৰত আপোনালোকলৈ ফোন মেছেজ আপোনালোকলৈ গ'লে আপোনালোকে গম পাব যে আপোনালোকে সেইখিনি চিলেকশ্যন হৈছে। বাকী আৰু তেনেধৰণে আপোনালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। তো আগন্তুক এইখিনি ক্ষেত্ৰত এতিয়া যেতিয়া নেকি এইখিনি শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, পৰ্যায়ক্ৰমে ক'ত কেনেদৰে দিব এইখিনি বিতংভাৱে সকলোখিনি বুজাই দিব। আগন্তুক সময়ত আপোনালোকে গমেই পাব। আৰু বাকী বহুত বেছি চিন্তা কৰা এইকাৰণেই প্ৰয়োজন নাই যে আপোনালোকে নিজৰ মোবাইলতে সেই সকলোখিনি কথা আপোনালোকে তথ্যখিনি গম পাব। আৰু বহুতে বহুতভাগে কৈ আছে বা আপোনালোকক ভাবে এনেকুৱা ধৰণৰ লিষ্ট চাব পাৰিব, এনেকুৱা ধৰণৰ কৈ আছে, লিষ্ট কোনো ধৰণলৈ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। সেইখিনি আপোনালোকক সকলোখিনি জনাই দিলোঁ একেলগে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। সেইখিনি আছিলে। আপোনালোকক আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম। তো আপোনালোকৰ মোবাইল আৰু আপোনালোকলৈ মোবাইলতে ফোন বা মেছেজ যাব, সেইটো আপোনালোকে মন কৰিব।